এয়া আছিলে ফিষ্টাডোমেৰে হাফলঙলৈ আমাৰ যাত্ৰা। মই আৰু মোৰ ভণ্টি। সেইকেইদিন বতৰটো গুৱাহাটীতো খুব ঠাণ্ডা আছিলে। সেই ৩-৪ দিন ইয়াত ১৮°C এনেকুৱা ঠাণ্ডা আছিলে। আৰু এয়া আছিলে ফিষ্টাডোমৰ ভিতৰৰ পৰিৱেশ। ইমান ধুনীয়া চাওকচোন, গ্লাছবোৰ একদম ডাঙৰ ডাঙৰ আৰু ওপৰৰ ফালেও গ্লাছৰে থাকে, আমি ওপৰলৈও দেখা পাওঁ। আৰু আমি দুজনী এয়া অলপমান ভিডিঅ' ক্লিপ লৈছিলোঁ, কিন্তু তেতিয়া আপলোড দিবলৈ নহ'ল, কেইদিনমান পিছতহে দিছোঁ এতিয়া। আৰু বৰ ধুনীয়াকৈ ফিষ্টাডোমত আপুনি যদি যাত্ৰা কৰে, বাহিৰৰ পৰিৱেশটো বৰ ধুনীয়াকৈ উপভোগ কৰিবলৈ পাব। বিশেষকৈ সৰু বাচ্ছা যদি আছে আপোনাৰ লগত বা তেনেকুৱা, খুব বেছি ভাল পাব। আমি ডাঙৰবোৰে ইমান ভাল পাইছোঁ। আৰু ইয়াৰে যে চেয়াৰবোৰৰ কথা কৈ আছোঁ, এয়া আমি সুৰংগৰ মাজেৰে যাওঁতে ভিতৰত এনেকুৱাকৈ লাইট আছিলে আৰু পূৰা আন্ধাৰ, বিৰাট ভাল লাগিছিলে। কিন্তু অলপমান ভয় লাগে, তাৰপিছত আকৌ ভাল লাগি যায়। বহুতকেইটা সুৰংগৰে পাৰ হ'ব লাগে, তাৰপিছত আকৌ এনেকৈ আমি আকৌ বাহিৰৰ পৰিৱেশটো দেখাৰ পিছতে ভাল লাগিছিলে। খুব বেছি ভাল লাগিছিলে আমাৰ এই ফিষ্টাডোমৰ যাত্ৰাটো। ফিষ্টাডোমেৰে যেতিয়া আমি গৈছিলোঁ, আৰু এই আমাৰ ফাৰ্ষ্ট আছিলে মানে ফিষ্টাডোমত, আমি আগতে উঠা নাছিলোঁ। আৰু এনেকৈ যিহেতু মোৰ ভণ্টীয়ে লিখা মেলা কৰি ভাল পায়, তাই এনেকৈ সৰু সৰু পইণ্ট কিছুমান লিখি থয়, পিছত আকৌ পালে সেইবোৰ লিখি দিয়ে। আৰু এনেকৈ চকীবোৰ 360° ঘূৰাব পাৰি। এনেকৈ বেকা কৰি ঘূৰালে আমি গ্লাছৰ ফালে যেতিয়া ঘূৰাই দিওঁ তেতিয়া ভাল হয়, বাহিৰৰ পৰিৱেশটো ধুনীয়াকৈ আমি দেখা পাওঁ। পিছত প্ৰথমতে আমি গম পোৱা নাছিলোঁ যে তেনেকৈ চকীখন ঘূৰাব পাৰি বুলি। পিছত যেতিয়া গম পালোঁ, আমি আমাৰখনো এনেকৈ ঘূৰাই ল'লোঁ। ঘূৰাই লৈ পেলাই আমি আৰু ধুনীয়াকৈ বাহিৰৰ পৰিৱেশবোৰ চাই গৈ আছোঁ আৰু। তাৰপিছত আকৌ তাই লিখা মেলাত লাগি গ'ল। যিহেতু এনেকৈ গৈ থাকিলে অৱশ্যে যোনে যিটো বস্তু কৰি ভাল পায় আৰু এনেকৈ গৈ থাকিলে কৰিবলৈ। মই যেনেকৈ ফটো ভিডিঅ' অলপ লৈ মেলি ভাল পাওঁ। বাকী আপুনিও যদি কেতিয়াবা ফিষ্টাডোমত যাব ইচ্ছা কৰে, যাব পাৰে, বৰ ধুনীয়া হয়।